আজি মোৰ 4খন মিটিং আছিলে 4খনতে বৰষুণে আছিলে বনৰগাঁও চৰাইবিল 13 চিৰাং আৰু আমাৰ এতিয়া ধুৰিবাৰী উলুবাৰী সকলো জায়গাতে বৰষুণ কিন্তু বৰষুণৰ মাজতো মিটিঙত সবে আহিছে ৰাইজে বিজেপিক এবাৰ ভোট দিব স্যার এসআইপি প্ৰতিবেদনৰ পিছতে আলী শেখে টুইট কৰিছে এলিজাবেথক টেগ কৰে তেওঁৰ মূলতে তেওঁ ভাল পায় এই ক্ষেত্ৰত এইটো বুজাই নেকি তেওঁৰ লগত সক আপোনালোকে মাত্ৰ কেইদিনমান ৰখক বিটিচিৰ ইলেকশ্যনৰ পিছতে এসআইটিৰ প্ৰতিবেদন আমি প্ৰকাশ কৰিম আৰু ৰাইজে সকলো কথা নিজে বুজি পাব স্যার প্রধানমন্ত্রী বুধবারে ৭৫ বছর হব বহুতে কৈ আছে যে অবসর লব লাগে এই ক্ষেত্ৰত আপুনি কি কব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দৰে মোৰ যিমান ষ্ট্ৰেংথ আছে তাতকৈ প্ৰধানমন্ত্ৰীৰ দুগুণ ষ্ট্ৰেংথ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৭৫ বছৰত তেওঁ এটা নতুন ইনিংছ আৰম্ভহে কৰিছে আমিতো বিচাৰো 2047 চনত যেতিয়ালৈকে ভাৰত এখন অমৃত ভাৰতলৈ ৰূপান্তৰ নহয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ নেতৃত্ব দিব লাগে এইটো আজি যেনেকৈ দেখি আছে এগৰাকী এচিএছ অফিচাৰৰ ঘৰত ৰেইড হৈছে 1 কোটি টকা উদ্ধাৰ হৈছে গতিকে এনেকুৱা দাৱাই মোৰ হাতত আছে দাৱাই পৰি থাকিব এই ভিচিডিচিৰ ব্যৱস্থাটো ইলেক্টেড হ'ব লাগিব আৰু যি ধৰণে ভিচিডিচিত এপইণ্টমেণ্ট হয় এই ব্যৱস্থাটো সলনি কৰিব লাগিব যি জাতি উপজাতি যি গাঁৱত আছে সেই ধৰণে আমি ভিচিডিচিবোৰ বনাব লাগিব আপুনি প্ৰমোদ বৰটকাৰ ভাগ পাইছিল সেইকাৰণে ইমান মন মানিছিল কোনে দেৱব্ৰত শইকীয়াই কৈছিল চক দেৱব্ৰত শইকীয়াই বিটিচি বুজি নাপায় ইয়াতে মই যদি প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাৰীৰ লগত যোৱা কেইবছৰমান নাথাকিলোহেঁতেন বড়োলেণ্ডত শান্তি আহিলেহেঁতেন নেকি কংগ্ৰেছেতো জ্বলাই থৈ গৈছিল জ্বলোৱা জুইকুৰা কোনে নুমুৱালে তেওঁলোকৰ কাৰণে টকাৰ ভাগ অমুকৰ ভাগ এই শব্দবিলাকেই ঠিক আছে কিন্তু আমি এইবিলাক শব্দ ব্যৱহাৰ নকৰোঁ বিটিচিত বিজেপিয়ে শান্তি আনিলে বিজেপিয়ে বিটিচিত এতিয়া উন্নতি আৰু বিকাশো আনিব স্যার বহুত বিটিচিত এনেকুৱা মানে আছে অফিচাৰ আছে য'ত 10% নিদিলে কাম নহয় তেওঁলোকৰ বাবে কি ব্যৱস্থা হ'ব মইতো কৈ আছোঁ কথাখিনি এই ব্যৱস্থাবিলাক পৰিৱৰ্তন কৰিব লাগিব এবাৰ বিজেপিৰ চৰকাৰ আহিলে নিজে নিজে এইবিলাক ঠিক হৈ যাব বিধানসভাৰ অধ্যক্ষ বিজেপিৰ দুইমানি নিৰ্বাচনী প্ৰচাৰ চলোৱালৈ মন্ত্ৰী উদীপ ব্ৰহ্মই চক বিটিচি বিধানসভাৰ ইলেকশ্যন নহয় বা MP ইলেকশ্যনো নহয় বিটিচি আমাৰ নিজৰ ইলেকশ্যন গতিকে ইয়াত কোনো বিশেষ পৰম্পৰা একো নাই স্পীকাৰে নিজে যি ভাবে সেইটোৱে ইয়াত আৰু কোনো আইন বা বেলেগ কোনো একো নাই যদি বিধানসভাৰ বা লোকসভাৰ নিৰ্বাচন হয় স্পীকাৰে কেম্পেইন নকৰে কিন্তু এইটো যিহেতু বিটিচিৰ ইলেকশ্যন কোনো নিয়ম নাই যোনে যেনেকৈ ভাল পায় স্যার আজিৰ পৰা দুদিনমান আগতে গোবিন্দ বসুমতাৰী বিধায়কে কৈছিলে যে বিটিচিত কিন্তু বিজেপিক নিবিচাৰে ইমান মানুহ কি বিচাৰি আছে ইমান বৰষুণতো ইমান ৰাইজ থিয় হৈ আছে এইবিলাকতো বিটিচিৰে মানুহ বাহিৰৰ মানুহতো নহয় অলপ ঘূৰি লওঁ এতিয়াই ক'ব দিগদাৰী ইফাল ইফাল হৈ থাকিব অলপ লাষ্টৰ ফালে মামা